কবিতাৰ শিৰোনাম এটা অগ্নিযুগৰ অৱসান হ'ল। কথা পৰমেশ্বৰ নাথ, মোৰ নিজৰি। সৃষ্টিৰ দিনাংক 20/9/2025। এটা অগ্নিযুগৰ অৱসান হ'ল, সোণালী দিনৰ সোঁৱৰণি ৰ'ল। এটা বজ্ৰ নিনাদ হঠাতে নোহোৱা হ'ল, শৰতৰ প্ৰভাততে প্ৰশমিত হ'ল এটি অগ্নিশিখা। শৰতৰ প্ৰভাততে প্ৰশমিত হ'ল এটি অগ্নিশিখা। বাজি ৰ'ল সমুদ্ৰৰ ইপাৰে সিপাৰে, লহৰে লহৰে পাৰ ভঙাও চুপনি আৰু কিংবদন্তীৰ হুমুনিয়া। আকৌ এটা অগ্নিযুগৰ অৱসান হ'ল, এটা যুগনায়কৰ বজ্ৰ নিনাদ হঠাতে নোহোৱা হ'ল। পাখি মেলি উৰি ফুৰা শব্দৰ ঝংকাৰ, পাখি মেলি উৰি ফুৰা শব্দৰ ঝংকাৰ, জ্বলি 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 ছাই হৈ ৰ'ল। আউসীৰ এন্ধাৰৰ তাণ্ডৱ নৃত্য, ধুমুহাৰ সতে বহু যুগৰ পৰিচিত। নৰশ্ৰেষ্ঠ নহয় যেন নক্ষত্ৰ, নৰশ্ৰেষ্ঠ নহয় যেন নক্ষত্ৰ, সমুদ্ৰৰ গৰ্ভত হ'ল প্ৰশমিত। আকৌ এটা অগ্নিযুগৰ অৱসান হ'ল, যুগনায়কৰ বজ্ৰ নিনাদ হঠাতে নোহোৱা হ'ল। পুনৰাই কোনে বাৰু আগচিব এন্ধাৰ, কোনেনো দেখাব আহি পোহৰৰে বাট। কোনে দিব হুংকাৰ কাঞ্চনজংঘাৰ, কোনে দিব হুংকাৰ কাঞ্চনজংঘাৰ, কোনে বাৰু উজ্বলাব মিছন চাইনাৰ বজ্ৰ নিনাদ। অনামিকাৰ পৰা মায়াবিনীলৈকে বাটৰে শেষতে ৰৈ ৰৈ বিনালে, আৰু যে থাকিল বগাবলে বহু দুৰ্বাদ। কাৰ সুললিত আৰু সবল সুৱদি সুৰে আতি আতি বান্ধিব জনতাৰ সমুদ্ৰ ঘাট। সেই কণ্ঠৰেই অৱসান হ'ল, এটা বজ্ৰ নিনাদ হঠাতে নোহোৱা হ'ল। এটা সোণালী যুগৰ সোঁৱৰণি ৰ'ল। আকাশে বতাহে মাথো বেদনাৰ কোলাহল, বেদৰ বাণী আৰু টুপৰ ধ্বনিত কম্পিত হনুৰ সমীৰণ। চন্দনৰ চিতাত যুগনায়কৰ শেষৰ শয়ন, নীলিমৰ নীলা ৰং সুৰুজৰ হেঙুলি দহন। ধূসৰ ধূসৰ হৈ ৰ'ল কজলাবৰণ। যুগনায়কৰ বজ্ৰ নিনাদৰ এয়া শেষ আলোড়ন। আকৌ এটা যুগৰ অৱসান হ'ল, সোণালী দিনৰ সোঁৱৰণি ৰ'ল। যুগনায়কৰ বজ্ৰ নিনাদ হঠাতে নোহোৱা হ'ল। ফুল ফুলক ৰ'দৰে ফুল, ফুল ফুলক ৰ'দৰে ফুল, হৃদয় সেউজী ধৰা। ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা, সুবাস সুবাস। ফুল হৈ ফুলিবা তুমি ৰ'দৰে প্ৰতাপত, কেকটাছৰ কাইট হৈ পিন্ধিবা, কেকটাছৰ কাইট হৈ পিন্ধিবা দেহত। সুৰৰ ডিঙাত বহি আকৌ আহিবা তুমি। লগ পাম অহা জনমৰ কোনোবা এটি দিনত, লগ পাম অহা জনমৰ কোনোবা এটা দিনত। হেৰৌ বহাগ আনচোন আন এটি নতুন প্ৰভাত। আকৌ যেন উপজে জুবিন দাদা, আকৌ যেন উপজে বিষ্ণু ৰাভা। হেৰৌ বহাগ আনচোন আন এটি নতুন প্ৰভাত। আকৌ যেন উপজে ভূপেন দাদা, আকৌ যেন উপজে জ্যোতি প্ৰসাদ। আনচোন আন এটি নতুন প্ৰভাত।